কিমান কুঁৱলী চাওক আপোনালোকে, কিমান কুঁৱলী বা 8টা 16 হৈ গ'ল। মেইন কাৰণ এটা আছে মোৰ গুচি অহা, মোৰ লেট্ৰিন কৰিব লাগিছে, বহুত দূৰিছে। পাচাব কৰিব লাগিছে, লেট্ৰিন কৰিব লাগিছে, কিন্তু পাচাব কৰিব ল'লে পাচাব কৰিব নোৱাৰি, লেট্ৰিন হৈছে। 4:29 এতিয়া হ'ব, গৈ আছোঁ ঘৰলৈ। তাত চাহ এটা ধুনীয়াকৈ খালোঁ। এঘাৰটা 7 নাই দেখা। এই সাৰ পাইছোঁ আৰু 6:15 এতিয়া সময়। আঁঠুৱা এতিয়া উঠাই কাপোৰ কানি জাপি মই এতিয়া আছোঁ নাজন চুকত। ঘৰলৈ যাম এতিয়া, ঘৰলৈ গৈ মুখ চুখ ধুই তই ব্ৰাছডাল লৈ লওঁ। পাই গ'লোহি ঘৰ, আৰু ঘৰ পাই প্ৰথমতে মই যাম এতিয়া লেট্ৰিনলৈ, গা পা ধুমগৈ। তই চাবোন ল'বিনে? চাবোন লাগি নিয়ে ধুই দিবি। আমাৰ মহাৰাজক বোলে গৰম পানী লাগে, গৰম পানীহে গা ধুৱে বোলে। হ'ব, তালৈ গৰম পানী 8 লিটাৰমান গৰম কৰি দিছোঁ। সি এতিয়া কেনেকৈ কি কৰে ধুব। মই ধুনীয়াকৈ লেট্ৰিন চেট্ৰিন কৰি গা পা ধুই ওলাই লওঁ। ইয়াৰ পৰা আমি আচলতে কি হ'ল, ইয়াৰ পৰা আমি লং পেণ্ট পিন্ধিয়ে যাম। সেই মানুহৰ আগত গৈ গোটেই কাপোৰ কানিখিনি সলকাই নামঘৰলৈ যামগৈ, মানে বগা বস্ত্ৰ পিন্ধি। এতিয়া হৈ গ'ল সময় 8:10, আৰু আমি কেতিয়াবাই যাম বুলি ভাবিছিলোঁ, মানে কিমান 5:30 বজাত ঘৰৰ পৰা যাবলৈ, মানে কি লওঁতে ইমান সময় হৈ গ'লগৈ। আৰু এই মহাপুৰুষক লৈ লৈছোঁ। পৰিৱেশটো চাওক, গোটেই একেবাৰে ধুন্দলা চাহ। কিমান কুঁৱলী চাওক আপোনালোকে, কিমান কুঁৱলী বা 8টা 16 হৈ গ'ল। আৰু দুইটাই কেনেকৈ আহিছোঁ চাওক, ঠাণ্ডা লগাই নাই, ঠাণ্ডা লাগিছে। আৰু গাড়ী চলোৱাটো বেছি ঠাণ্ডা লাগেই। এই মোৰ চিনাকি মানুহ ঘৰ পাই গ'লোহি। এই পিছফালে যে ঘৰত আহিছে, ইয়াতে আমি কাপোৰ কানিখিনি সলকাম, মানে এই লং পেণ্টখিনি খুলি। ভাল নহয়, নামঘৰলৈ গ'লেতো মানুহে কেনেকৈ যায় ন, আমাৰ গাঁৱৰ ষ্টাইলত। ধুতি পাঞ্জাবী কেনেকুৱা লাগিছোঁ বাৰু, একেবাৰে ফকতীয়া নিচিনা লাগিছোঁ নে? ইটো বৰ ভালেই লাগিছে। মোবাইলটো ধৰি দেখোন, আপোনালোকে মোক কওকচোন কেনেকুৱা লাগিছোঁ। তাত যিমান পাৰোঁ দেখাম আৰু দেই, আপোনালোকে চাব আৰু চাই গম পাব আৰু কি হৈছে কি নাই হোৱা। ভালে হৈছে একদম। সেই তোক কিবা এটা ঘৰত কয়, কি ভকত বুলি কয়, কিবা এটা কয়। তই সেইদিনা কালি যে কৈছিলি যে কি এনেকুৱা, সেই কি হ'ম বুলি কৈছিলি? সেই ভগত সিং বুলি কয়। সেই তহঁতৰ কি কয় লক্ষীমণি। চাহৰ যদি প্ৰথমতে ভকত বহুত আছে। প্ৰথমতে চাহৰ জুতিটো লৈ লওঁ। এনেইতো আমি চাহ খাইছোঁ হ'ব, তথাপি ইয়াত খোৱা নিচিনা নহয় ভকতৰ লগত। চাহ টুপি খাই ওলাই আহিলোঁ। এতিয়া নামঘৰ ভিতৰৰ ভাগলৈ সোমাই যাওঁ, একদম ভিতৰটো চামগৈ। এইফালে আছে স্বাস্থ্য বিভাগ। তই মজা লাগিছে আৰু তই সোমাই আহিছোঁ দেই ভিতৰলৈ। আপোনালোকক এতিয়া দেখাম মানুহ কম হৈ থাকোঁতেই ভিতৰ ভাগ কেনেকুৱা। আৰু এইফালে অলপমান সজাই পৰাই ৰাখিছে। এইবিলাক হেৰিহে চা, একেবাৰে হেৰি এই মাছৰ সেইবোৰ কি কয় হয় নাই, কাছৰ মাছ দিব লাগিছিলে ন, 2 দিব লাগিছিলে। সেইফালে মাছ ঘঁৰিয়াল, কৈলাশটো নহয় চাগে, কৈলাশ সেই তাৰ ভিতৰতে আছে। মানে এনেই ভাল লাগিবলৈ মানুহক আকৰ্ষণৰ বিন্দু হিচাপে ৰাখিছে। কৃষ্ণ, অলপ মই ভিতৰ ভাগ দেখাই দিছোঁ। ৰাতিপুৱা কম মানুহ আছে, দেখাব পাৰিম
এয়া কি কয় কৈলাশ কয় নেকি অঁ মই ইমান ভালকৈ নাজানো বাৰু ভিতৰৰ ভাগ অঁ অঁ নমস্কাৰ ছাৰ আৰু বতৰটো চক একেবাৰে বেয়া এজনীকে যাবলৈ পালে লাহে লাহে হেৰি হ'বতো ধৰি দিব বাৰু মানুহখিনি বেছি ভয় পাই দিছে এতিয়া জানে নদী কিনাৰত সেইটোৱে খেল কম ছোৱালী না নাহে আমাৰ এজনীও নাহে নাহে ন যিকেইজনী আছে এজনীও নাহে সেইটো ভয়টো ভাঙিব দিব লাগে এজনীও নাহে বেছিকে কথা মাইকী মানুহবোৰ দহটা 17 হৈ গ'লগৈ আচলতে এই 2 নং মুছভঙাৰ যিটো নামঘৰত অখণ্ড ভাগৱত পাঠ হ'ব কাইলৈৰ পৰা আজি আৰম্ভণি খেলৰ মানুহখিনিৰ লগত আহিছিলোঁ অকুমাই মানে তুলনি বিয়া নোহোৱা সেই ছোৱালী 5জনী নে কেইজনী আহি পানী উঠাব লাগিছিলে 5জনী নে 10জনী নাজানো দেই আহিছিলোঁ পানী উঠালে চালোঁ দেখিলোঁ মোক বহুত জোৰছে প্ৰস্ৰাৱ কৰিব লাগিছিলে প্ৰস্ৰাৱ কৰিলোঁ মই একেবাৰে ভাল ধৰণে ভিডিঅ'খিনি প্ৰস্তুত কৰিব পৰা নাই মোৰ অকণ লাজো লাগিছে বেয়াও লাগিছে বেয়া লগা নাই লাজ লাগিছে ইমান চবকে চিনি নাপাওঁ অলপ অলপ দেখাইছোঁ আপোনালোকে চাব বুজি পাব কি কৈছে কি নাই কয় এতিয়া পানী উঠাই চব মানুহবোৰ সেই নামঘৰলৈ গৈছেগৈ পবিত্র কৃষ্ণ বিনে ভগবন্ত স্বরূপ রাম অবদ স্বরূপ গতিকে সেই দৃশ্যই পাব আপোনাৰ জৰিয়তে
বৈকুণ্ঠৰ পৰা যি মধ্যভাগলৈ গংগাৰ অহাৰ ব্যৱস্থা বিষ্ণুৰ উপাসকৰ দ্বাৰাই সৃষ্টি হৈছিল। আজি সেই গংগাকে আমি আজি এই মধ্য আমাৰ এই গুৰুজনাৰ সৃষ্টি নামঘৰ নামৰ বৈকুণ্ঠত আমি 7 দিন 7 ৰাতি যি অভিযোগ ভাগৱত পাঠৰ ব্যৱস্থা কৰিছোঁ সেই বৈকুণ্ঠ ধামত আমি গংগা আজি আহৰণ কৰিলোঁ। সেই গংগা আমি আজি পবিত্ৰ এই স্থান আজি মুছলমানবাসী অঞ্চলবাসীৰ এই স্থান পবিত্ৰত পৰিণত হৈছে। গতিকে এই পবিত্ৰ স্থানত কেৱল মাত্ৰ ভগৱানৰ কি কি উলিয়াব নাজানো। প্ৰথমতে চাহ খালোঁ, তাৰপিছত এতিয়া কি দিব ইয়াত খাবলৈ? জলপান দিব। এনেকৈ ভকতৰ লগত বহি খাবলৈ সুবিধা পাইছোঁ, ভাল লাগিছে বাৰু। উলিয়াবলৈ যোৱা মানে নতুনখন কিমান ক'ত পাওঁ এতিয়া হাইৰাখন নাম লাগে এইটো ঘৰত চুৰিয়া পিন্ধাই আনিছিলোঁ, আকৌ চুৰিয়া লোকৰ ঘৰত পিন্ধিছেগৈ। এই পিন্ধি থকা চুৰিয়াখন এতিয়া লগাব, এতিয়া বেলেগখন পিন্ধি আহিব। তই সেইখন চুৰিয়া এনেই পিন্ধি আহিবি, ষ্টাইল মাৰি নাহিবি, এনেই পিন্ধি আহিবি। আৰু ইয়াত হৈ আছে মুকলি সভা ভিতৰত। আৰু এতিয়া সময় হ'ল 2:55, মই যামগৈ এতিয়া। ই চুৰিয়া সলাবলৈ গৈছে, এইফালে দোকান পোহাৰ চব। অলপ পিছতে মই যামগৈ আৰু। নামঘৰৰ পৰা বন্ধু বান্ধৱীসকল গুচি আহিলোঁ। মেইন কাৰণ এটা আছে মোৰ গুচি অহা। মোৰ লেট্ৰিন কৰিব লাগিছে, বহুত দূৰছে। পাচাব কৰিব লাগিছিল, লেট্ৰিন কৰিব লাগিছে, কিন্তু পাচাব কৰিব ল'লে পাচাব কৰিব নোৱাৰি, লেট্ৰিন হৈ যায়। সেইটো বহুত টিপা টিপি কৰি ৰৈ আছোঁ। এতিয়া মোৰ চিনাকি লগৰ এটা ঘৰলৈ গৈ আছোঁ। মোৰ চাইডত সোমাবি। অঁ এতিয়া হ'ব, গৈ আছোঁ ঘৰলৈ। তাত চাহ তাত ধুনীয়াকৈ খালোঁ। এতিয়া ঘৰত গৈ দেখা যাব কি হ'ব। গোটেইবোৰ লগাই লৈছোঁ ঠাণ্ডাৰ কাৰণে। দিনটো ঠাণ্ডাই ঠাণ্ডা। পাই গ'লোহি ঘৰ। দেখিছা আজি মায়ে পাৱাৰ বেংকত মোবাইল চাৰ্জ দিলে। এইটো মোৰ ওচৰত আছে 20,000 mAh MI পাৱাৰ বেংক। এইটো এতিয়া মই চাৰ্জ দিম। মই এতিয়া বেলেগ পেণ্ট এটা পিন্ধিম। মোৰ বেলেগ ইটো পেণ্টটো কি হ'ল? আছে এতিয়া মানে কি আমাৰ গাঁৱতে এনেই মই বিহু খাবলৈ যাওঁ, এই পেণ্টটো পিন্ধি লওঁ। ঘৰলৈ আহি সেই নামঘৰলৈ পিন্ধি যোৱা ড্ৰেছখিনি কাপোৰ কানিখিনি থৈ আৰু মই পিন্ধি থকা পেণ্টটো সলকাই বেলেগ এটা পেণ্ট পিন্ধিলোঁ। এতিয়া যাওঁ সেই বেলেগ এফালে বিহু খাবলৈ বুলি। এইফালে বন্ধুজনৰ ঘৰলৈ আহিছোঁ। চাওঁ কি হয় ইয়াত। বাৰু দিয়ক, চিনাকি লগৰ এটা লগৰ মানে কি মোতকৈ সৰু বাৰু। ইয়াত অলপমান কথা চথা পাতিম। এক দেখালোঁ আমাৰ এইজন বন্ধু ঘৰ। ভাল ন? ভালনে? ভাল।
অঁ এতিয়া সময় হ'ল 11:07 মোবাইল দেও মই আপোনাৰ টাইমটো দেখাইছোঁ ৰ'ব টাইমটো দেখাবলৈ এটা এইফালে চক দেখিলে 11:07 নাই দেখা দেখিলে নে দেখিছে মই মিছা নকওঁ এতিয়ালৈকে জুই শেষ লৈ আছোঁ মানে আমি গৈছিলোঁ বেলেগ এফালে তেনেকৈ বিহু চিহু খাই আহোঁতে কৰোঁতে ভাত পানী খাই আহোঁতে দেৰি হ'ল 11:07 হৈছে বাহিৰত ইমান ঠাণ্ডা কুঁৱলী বাহ নক'ব মানে ক'ব নোৱাৰে আপোনালোকক আপোনালোকে কেতিয়াবা পেচাব কৰিবলৈ বাহিৰলৈ উঠে নহয় সেই পেচাব কৰিবলৈ বাহিৰলৈ যেতিয়া উঠে চোতালত যেতিয়া মুতেহি ভিতৰলৈ আহি যেতিয়া কাপোৰ আকৌ বিচনাৰ মাজত বিচনাত শুৱেগৈ মানে বিচনাৰ মাজত নহয় বিচনাত শুৱেগৈ কাপোৰখন লৈ উঠাবলৈ কিমান দেৰি লাগে গৰম উঠাবলৈ ঠিক তেনেকুৱা আমাৰ অৱস্থা হ'ল আমি য'ত আছিলোঁ যাৰ ঘৰত আছিলোঁ তাত জুই শেষেই লৈ আছিলোঁ ঘৰলৈ যেতিয়া আহিলোঁ একেবাৰে গোটেই কঁপি আহিছোঁ